হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শৰীৰৰ শক্তি কেনেদৰে বৃদ্ধি কৰিব পাৰিব, শৰীৰৰ সহন শক্তি কেনেদৰে বৃদ্ধি কৰিব পাৰিব, লগতে মানসিক চাপ কেনেদৰে দূৰ কৰিব পাৰি আৰু গোটেই শৰীৰটোক কেনেদৰে শক্তিশালী আৰু সবল কৰি ৰাখিব পাৰি। এই সকলোবোৰৰ বাবে মই এটা সহজ উপায় আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নেচাৰ চিয়'ৰ এটা দৰৱৰ বিষয়ে। এই দৰৱটোৱে হৈছে নেচাৰ চিয়'ৰ গেনোডাৰ্মা। নেচাৰ চিয়'ৰ গেনোডাৰ্মা এই দৰৱটো ৰেচিঅ' মাৰ্চুম নামৰ এবিধ কাঠফুলাৰ পৰা তৈয়াৰ কৰা হৈছে। নেচাৰ চিয়'ৰ দৰৱসমূহ 100% প্ৰাকৃতিক উপাদানৰ দ্বাৰা তৈয়াৰ কৰা হয়, সেয়েহে এই দৰৱটো খালে কোনো ধৰণৰ ছাইড এফেক্ট নহয়। এতিয়া জানোচোন আহক, এই নেচাৰ চিয়'ৰ গেনোডাৰ্মা কেপচুল খালে কি কি উপকাৰিতা পাব পাৰিম। এই কেপচুল খালে আমাৰ শৰীৰৰ শক্তি বৃদ্ধি হয়, অৰ্থাৎ এনাৰ্জি লেভেলক ই বুষ্ট কৰে। শৰীৰৰ বিভিন্ন হাৰ্মফুল অৰ্থাৎ বিপদজনক দ্ৰব্যৰ পৰা ই দূৰত ৰাখে। শৰীৰত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে। গেনোডাৰ্মা কেপচুল ব্যৱহাৰ কৰিলে গেছ আলচাৰ, লিভাৰ, কিডনী, জইণ্ট পেইন, হাওঁফাওঁ, হাৰ্ট, ব্ৰেইন আদিত হোৱা বিভিন্ন ধৰণৰ ৰোগো দূৰ কৰে। এই কেপচুলে ভাইৰেল ইনফেকশ্যনকো দূৰ কৰে। ভাইৰেল ইনফেকশ্যন যেনে স্বাইন ফ্লু, এভিয়ান ফ্লু, ফুড পয়জনিং আদিও ভাল কৰে। এই দৰৱটো ডায়েবেটিছ ৰোগীৰ কাৰণেও খুবেই ভাল। এই দৰৱটো ব্যৱহাৰ কৰিলে ডায়েবেটিছ ৰোগীক সবল কৰি ৰাখে। ইয়াৰ উপৰিও এই দৰৱে কেঞ্চাৰৰ কোষবোৰ ধ্বংস কৰে। নেচাৰ চিয়'ৰ গেনোডাৰ্মা কেপচুলে আমাৰ শৰীৰৰ হজম শক্তিও বৃদ্ধি কৰে। ইয়াৰ উপৰিও নেচাৰ চিয়'ৰ গেনোডাৰ্মা এই কেপচুল ব্যৱহাৰ কৰিলে আমাৰ মানসিক চাপ বা মানসিক হেঁচা দূৰ কৰাতো সহায় কৰে। এতিয়া চাওঁচোন আহক এই দৰৱটোৰ পেকেজিঙৰ বিষয়ে। নেচাৰ চিয়'ৰ এই দৰৱটো ৱেট এণ্ড ড্ৰাই পাৰ্চনেল কেয়াৰ প্ৰাইভেট লিমিটেডৰ এটা প্ৰডাক্ট হয়। এই দৰৱটো GMP আৰু ISOৰ দ্বাৰাও চাৰ্টিফাইড হয়। এই দৰৱটো এটা কাৰ্ডবৰ্ডৰ পেকেজিঙত আহে। এই পেকেজিংটো খুলিলেই আপোনালোকে দেখিব কেপচুল থকা বটলটো আৰু লগতে এখন মেনুৱেল। এই মেনুৱেল কাগজখনত লিখা আছে দৰৱটোৰ উপকাৰিতাৰ বিষয়ে, দৰৱটো কেনেদৰে খাব লাগে, কোনসকল ব্যক্তিয়ে এই দৰৱটো খাব লাগে, এই সকলোবোৰৰ বিষয়ে এই মেনুৱেল কাগজখনত লিখা আছে। নেচাৰ চিয়'ৰ গেনোডাৰ্মাৰ এই দৰৱটোত 60টা কেপচুল আছে। এই দৰৱটোৰ প্ৰাইচ 1480 টকা। যদিহে আপোনালোকে এই দৰৱটো অনলাইনৰ পৰা পাৰচেজ কৰিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে ডিছকাউণ্টত এই দৰৱটো পাব পাৰিব। আৰু মই এই দৰৱটোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে এই ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই কিনিব পাৰিব। এই টেবলেটটো আপোনালোকে খানা খোৱাৰ আগত এটা টেবলেট খাব লাগিব, অৰ্থাৎ দিনটোত 2টাকৈ টেবলেট আপোনালোকে খাব লাগিব। এটা ৰাতিপুৱা খানা খোৱাৰ আগত আৰু এটা ৰাতি খানা খোৱাৰ আগত। যদিও এই দৰৱসমূহ 100% নেচাৰেল ইনগ্ৰিডিয়েণ্টৰ দ্বাৰা তৈয়াৰ কৰা হৈছে, তথাপিতো কিছুমান লোকে এই দৰৱ খাব নোৱাৰিব। যিসকল মহিলা গৰ্ভৱতী হৈ আছে আৰু যিসকল মহিলাই স্তনপান কৰাই আছে, সেইসকল মহিলাই এই দৰৱ খাব নোৱাৰিব। আৰু যিসকল ল'ৰা-ছোৱালী 12 বছৰ তলৰ বয়সৰ, সেইসকল ল'ৰা-ছোৱালীয়েও এই দৰৱটো খাব নোৱাৰিব। লগতে যিসকল পুৰুষ বা মহিলাই বিভিন্ন ৰোগৰ কাৰণে দৰৱ লৈ আছে বা মেডিচিন লৈ আছে, সেইসকল ব্যক্তি বা মহিলাইও এই দৰৱ ডাক্তৰৰ পৰামৰ্শ লৈহে এই দৰৱটো খাব পাৰিব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। যদিহে আজি মোৰ এই ভিডিঅ'টো চাই উপকৃত হয় তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই ভিডিঅ'টো বন্ধু আৰু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আজিৰ ভিডিঅ'টোত আছিল ইমানেই। পুনৰ লগ পাম মই এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈ ধন্যবাদ।